বন্ধুসকল, প্ৰথমে মই আপোনালোকক স্বাগতম জনাইছোঁ ইউটিউব চেনেল ৰূপচামা মিক্সলৈ। আজি আপোনালোকৰ আগত দেখুৱাম ইলেক্ট্ৰিক কেটলি কেনেদৰে অতি সহজে ঘৰতে ভাল কৰিব পাৰি। দেখা যায় আজিকালি প্ৰায় মানুহৰ ঘৰত এই বস্তুটো ব্যৱহাৰ হয়, অৰ্থাৎ বেয়াও হয়, কিন্তু মানুহে নাজানে ইয়াক ভাল কৰিবলৈ নিচেই সহজ আৰু নিচেই কম সময়ৰ ভিতৰত ইয়াক ভাল কৰিব পাৰি। আহক ভিডিঅ'টো আগবঢ়াওঁ। আপোনাৰ ঘৰত যদি কেটলিটো বেয়া হৈছে, প্ৰথমে চেক কৰিব লাগিব ইলেক্ট্ৰিক কেটলিটোৰ বোৰ্ডখনত দুটা পইণ্ট থাকে, মানে দুডাল তাঁৰ থাকে। কেতিয়াবা এনেকুৱা হয় তাঁৰ দুডাল বহি যায়, ইয়াৰ ফলত ইলেক্ট্ৰিক কেটলিটোৱে কাৰেণ্টটো নাপায়। এটা টেষ্টাৰ লৈ এনেদৰে চেক কৰিব লাগিব, তাত দুটা পইণ্টত লগাই চাব লাগিব। এটা পইণ্টত টেষ্টাৰটো জ্বলিব। এতিয়া এটা পইণ্টত টেষ্টাৰটো জ্বলিছে, আপোনালোকে হয়তো ধৰিব পৰা নাই। এতিয়া মই কেটলিটো বহাই দেখাম। দেখিছে ইণ্ডিকেটৰ জ্বলা নাই, ই ভিতৰত বেয়া হৈ আছে। এতিয়া আপোনালোকক মই কেটলিটো খুলি কেনেদৰে ভাল কৰিব পাৰি দেখুৱাম। খোলোতে অলপ টাইম লাগে, সেইবাবে ভিডিঅ'টো স্পীড কৰি দিছোঁ। মোৰ চেনেলটোত যদি আপোনালোকে কোনোবাই নতুনকৈ চাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰে, সেইবাবে মনত পেলাই দিছোঁ। ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া হয়তো মই আৰু ভিডিঅ' বনাবলৈ মই উৎসাহিত হ'ম। এই কেটলিটো আৰু বেলেগ প্ৰব্লেম নাথাকে, অকল একেটাই প্ৰব্লেম। দেখিছে, এতিয়া খুলিলোঁ। এতিয়া মই আপোনালোকক ভালদৰে দেখুৱাম, ভালদৰে মন কৰি চাই থাকিব। দেখিছে, সেইখিনিত আপোনালোকে হয়তো ধৰিব পৰা নাই, মই ওচৰৰ পৰা দেখুৱাম। তাত এখন প্লেট থাকে, সেই প্লেটখন সেই কানেকশ্যনটোৰ পৰা প্লেটখন এৰি দিয়ে বাবে কেটলিটো অন নহয়, কাৰেণ্টটো নাপায়। বাকীবিলাক প্ৰায় ঠিকেই থাকে। এতিয়া মই কেনেদৰে কানেকশ্যনটো কেনেকৈ যোৰা দিব পাৰি তাকে দেখুৱাম। এতিয়া ভালদৰে মন কৰিব, প্লেট ছটা খুলি অনাৰ পিছত এনেদৰে চাব, এই কানেকশ্যনটো আগত এখন প্লেট আছে আৰু এখন ভিতৰ ছাইডৰ পৰা প্লেট আছে, দুইখন লগ লাগি থাকে। অতি গৰম হোৱাৰ বাবে সেই প্লেট ছটা এৰি দিয়ে, সেইবাবে কাৰেণ্টটো নাপায় আৰু কেটলিটো অন নহয়। ইয়াত এটা নট থাকে, নটটো কেতিয়াবা ঢিলা হৈ যায়, সেই নটটো পকাই দিলেও কানেকশ্যনটো জোৰ হৈ যায়। মই যিটো কেটলি এতিয়া ভাল কৰিছোঁ, নটটো ঢিলা আছে, সেইকাৰণে মই নটটো টান কৰি দিছোঁ। যদি বেছি লুজ যেন লাগে, তেতিয়া তাঁৰডালে বান্ধি দিব টাইটকৈ, তেতিয়াও একো প্ৰব্লেম নাই, আপোনাৰ কেটলিটো ভাল হৈ যাব। এতিয়া মই সম্পূৰ্ণৰূপে ভাল কৰি আপোনালোকক চেক কৰি দেখুৱাম। ভিডিঅ'টো চাই থাকিব শেষলৈকে, আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, যাতে আৰু আহিবলগীয়া ভিডিঅ'বিলাক পাই থাকিব।
অধিক গৰম হোৱাৰ বাবে এই প্ৰব্লেমটো হয়। এতিয়া মই অন কৰি দেখাইছোঁ। সুইচটো দি দিছোঁ। এতিয়া চাওক ইণ্ডিকেটৰ লাইটটো জ্বলিছে। এতিয়া আপোনালোকক চেক কৰি দেখুৱাম। দেখিছে গৰম হৈছে। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। যদি আপুনি মোৰ চেনেলটো নতুন হয়